অর্গেনিক চাহ বাগান বুলি ক'লে ভাল লাগে আৰু আমাৰ আজু ককা আইতা সকলে যিজনে খেতি বাতি কৰি পেলাই যিদৰে পচন্দ কৰি পেলাই চলি সেই সময়ত আজিৰ দৰে ডক্টৰ ইঞ্জিনিয়াৰ বিজ্ঞানী নাছিল তেখেত সকল পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিছে আৰু দেখা যায় আমাৰ এতিয়া যি পৰিস্থিতি হৈছে বায়'ডাইভাৰ্চিটি জলবায়ু পৰিৱৰ্তন কোভিড-19 আহি গৈছে সমীৰণ কেফে নামে এখন ৰেষ্টুৰেণ্ট অপেনিং কৰিছোঁ আৰু অপেনিং কৰিবৰ লগতে সংগতি ৰাখি আমি অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আনিলোঁ আৰু আমি আমাৰ সমীৰণ চাহ কেফে আৰু সমীৰণ চাহ উদ্যোগৰ সন্মুখত যিখিনি ডিভাইডাৰ আছিলে ডিভাইডাৰৰ মাজত আমি বৃক্ষ ৰোপণ কৰিলোঁ আৰু সেই কাৰ্যসূচী ৰূপায়ণ ইতিমধ্যে সম্পন্ন হৈছে আৰু আমি ইয়াত যিখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছোঁ সেইখন সম্পূৰ্ণ নিৰামিষ আৰু ইয়াত যি আমি ৱাছৰুমৰ বা বাথৰুম বুলি কয় ৱাছৰুমৰ আমি ব্যৱস্থা যি কৰিছোঁ মানে গোটেই ধৰক আমাৰ যি ইয়াত চাহৰ দোকান এখনো আছে লগত চাহপাত বিক্ৰী কৰা সমীৰণ চাহ উদ্যোগৰ এখন যোনে নেকি ধৰক লখিমপুৰৰ পৰা অহা মানুহ বা দূৰ দূৰণিৰ পৰা অহা মানুহে আমাৰ ইয়াৰ পৰা চাহপাত কিনিবৰ কাৰণে ক্ৰয় কৰিবৰ কাৰণে তেওঁলোক আহি ইয়াত ৰখে তেওঁলোকে ইউজ কৰিবৰ কাৰণে আমি ৱাছৰুম ভাল ৱাছৰুমৰ ব্যৱস্থা কৰিছোঁ আৰু নিৰামিষ আহাৰৰ ব্যৱস্থা কৰিছোঁ এতিয়া আজি আমি ৰাইজৰ কাৰণে আগবঢ়াই দিছোঁ এতিয়া ৰাইজে ইয়াৰ পিছৰখিনি ৰাইজে কেনেকৈ আগবঢ়াই নিয়ে সেয়া ৰাইজৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ এইখন কয় নেশ্যনেল হাইৱে 15 নিজ বাঘমাৰী বিশ্বনাথ সমষ্টি হিচাপে যদি আপোনালোকে ক'বলৈ যায় বিহালী আৰু আমাৰ ইয়াৰ পৰা ধৰক বিশ্বনাথ চাৰিআলি লখিমপুৰৰ পৰা যদি আহে বিশ্বনাথ চাৰিআলি অভিমুখে যাওঁতে 8 কিলোমিটাৰ আগতেই আমাৰ পাব আৰু বিশ্বনাথ চাৰিআলিৰ পৰা লখিমপুৰ অভিমুখে যাওঁতে বিশ্বনাথ চাৰিআলিৰ পৰা 8 কিলোমিটাৰ আহিলে হাইৱেৰ একদম লগতে NH 15ৰ লগত গছটো কটাটো কাটিলে
সেইখিনি গছৰ বয়স পাবলৈতো আমাক বহুত দিন লাগিব। গতিকে গছটো ৰুলেই নহ'ব, সেইখিনি ৰজাই ৰোৱা, মহাৰাজে ৰোৱা, ব্ৰিটিছে ৰোৱা গছ আছে। গতিকে আমি তেনেকুৱা পৰ্যায়ৰ গছটো কেতিয়া ডাঙৰ কৰিব পাৰিম, আৰু এই কথাটো সকলোৱে মনত ৰখা দৰকাৰ। এজোপা 100 বছৰীয়া আঁহত গছে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে, তাকো 24 ঘণ্টাত দিয়ে। বাকীবোৰ গছে 12 ঘণ্টাই দিয়ে। সেইকাৰণে তেনেকুৱাবিলাক গছো ৰুব লাগে আমি, য'ত অক্সিজেনটো বেছি হয়। এতিয়া ক'ভিডত যিমান মানুহ মৰিলে অক্সিজেনৰ অভাৱত মৰিছে, অন্য কাৰণে মৰা নাই নহয়। সেইকাৰণে আমি আশা ৰাখিছোঁ চিৰসেউজীয়া পৃথিৱীখন চিৰসেউজীয়া কৰা বিশ্বৰ 800 কোটি মানুহৰ কৰ্তব্য। অকল মোৰে নহয়, মই মাত্ৰ গছ ৰুই ভাল পাওঁ কাৰণে, জীৱ জন্তু ভাল পাওঁ কাৰণে, চৰাই চিৰিকটি ভাল পাওঁনে কৰি থকা হৈছে। এতিয়া আৰু সেই হাবিখন এতিয়া সকলোৰে জীৱ জন্তু আৱাসগৃহ হ'ল। এতিয়া গড় আছে, হাতী আছে, বাঘ আছে, ঢেকীয়াপতীয়া বাঘ, ভাৰতৰ 80% চৰাই আছে। মোৰ উদ্দেশ্যটো হ'ল মোৰ হাবিৰ পৰা কাজিৰঙালৈ 60 কিলোমিটাৰ, সেইটো এডজাষ্ট কৰা চৰ চাপৰিবিলাক, আৰু মোৰ হাবিৰ পৰা ডিব্ৰু চৈখোলা 120 কিলোমিটাৰ। গড়ৰ কৰ্দিটো মানে বগীবিল দলঙলৈকে হ'ব। সেইকাৰণে সেইখিনিয়ে এতিয়া প্লেণ্টেশ্যন বিভিন্ন দল সংগঠন NGO বিলাকক মাতি আনি সেইবোৰ কাম কৰি থকা হৈছে। আৰু সেইকাৰণে মোৰতো টাইমটো বহুত কম আছে। স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত মাতিলে মই নোযোৱাকৈ থাকিব, কাৰণ আমি ভুল কৰিলোঁ, সিহঁতটো ভুল কৰা নাই। সেইকাৰণে পৃথিৱীৰ 800 কোটি মানুহক প্ৰকৃতিক ভাল পাবলৈ শিকোৱাটো মোৰ কাম। গছ পুলি ৰুলেই নহ'ব, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব। সেইকাৰণে সেই পদক্ষেপটো মই বিশেষকৈ গধূলি সময়ত হ'লে মানে ছাত্ৰ ছাত্ৰীবিলাকক দেখিলে চকুৰ পানী ওলায়। আমাৰ ভুলতে ভুগিব। যোৱা বছৰ লখিমপুৰ ডিষ্ট্ৰিক্টতে 5টা ল'ৰা ছোৱালী গৰমত মৰিছে, সেইটো 42 ডিগ্ৰীত। অহা বছৰলৈ এই বছৰ 52 ডিগ্ৰী হ'ব বুলি কৈছে। তেতিয়া কিমান আমাৰ গৰমত জীয়াই থাকিব পাৰিম নে নোৱাৰিম। সেয়েহেতু মই অসম চৰকাৰ, ভাৰত চৰকাৰ বিভিন্ন ৰাজ্যত গৈ কৈছোঁ যে গৰম বন্ধটো উঠাই যেতিয়া গৰমৰ অতিপাত হ'ব তেতিয়া স্কুল বন্ধ দি দিব লাগে। তেতিয়া ল'ৰা ছোৱালীক লৈ পাশা খেলিবলৈ মানা কৰিছোঁ, কাৰণ জুন জুলাই মাহত গৰম বন্ধ দি আমি কম্বল লৈ শুব লাগে। আগষ্ট ছেপ্টেম্বৰত এনেকুৱা গৰম আহি গৈছে, যোৱা বছৰ 42 ডিগ্ৰীত। সেয়া আমাৰ মাজৰ আমালৈ ল'ৰা ছোৱালী তাহাঁতকে মৃত্যুবৰণ হৈছে স্কুল যাওঁতে। তেনেকুৱা যাতে পদক্ষেপবোৰ নলয়, আৰু চৰকাৰেও সেইটো বিবেচনা কৰিব লাগে। আপোনালোকৰ সংবাদ মাধ্যমৰ দায়িত্ব আছে যে ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা প্ৰদান, যিটো গৰমৰ উত্তাপ হৈছে সেইখিনি চৰকাৰ হতুৱাই বুজা পৰামৰ্শৰ মাজত থাকি গৰম বন্ধটো উঠাই যেতিয়া অতিপাত গৰমত তেতিয়া বন্ধ দিয়াটো মই কামনা কৰোঁ। ধন্যবাদ।